আমি কংগ্ৰেছে সদায় গ'ল খাই আছে, গ'লকিপাৰ নোহোৱা মেটচ, গতিকে আপুনি ওৱান চাইডেড হৈ গৈছে গেমখন, মজা নাই। এইখন মেটচৰ এতিয়া মজা আছে কাৰণ সমানে দুটা দল ষ্ট্ৰং, গতিকে কেতিয়াবা টাই ব্ৰেকাৰ হৈ যায় আমাৰ, আৰু টাই ব্ৰেকাৰটো গমেই পাইছে কংগ্ৰেছৰ গ'লকিপাৰ নাই কাৰণে আমি ফিল্ড গ'ল দি আছো। নহয় চাওক, মিডিয়াৰ আগত দুই এটা কথা ক'লে শক্তিশালী নহয়, শক্তিশালী ইনচাইড হয়। আমাৰ দেখিছে আমাৰ চৰকাৰখনে ৰাইজৰ কাম কৰি বা উচ্ছেদ অভিযান কৰি আমাক সুৰক্ষিত কৰিবলৈ যেনেকে ধৰণে কাম কৰি আছে, তেনেদৰেহে ৰাইজে প্ৰিয়পাত্ৰ হয়। মিডিয়াৰ আগত ভাষণ দিলে নহ'ব নে, কৰ্মক্ষেত্ৰতহে আমি দেখা পাম, ৰাইজে কৰ্মক্ষেত্ৰতহে চিনাকি হ'ব যে কোন আচল নেতা। আচলতে অখিল গগৈ যেনেকে ধৰণৰ কথা কয়, মই ভাবো তেখেতক অকমান ক'বলৈ বেয়া হয়, অকমান স্বাস্থ্যজনিত কাৰণতে হওক বা তেওঁক অকমান ৰেষ্টৰ দৰকাৰ হৈছে। খুব ঘূৰি ফুৰাৰ বহুত কথা কয় যে, তেওঁক অকমান ৰেষ্টৰ প্ৰয়োজন হৈছে। শুভাকাংক্ষী হিচাপে কৈছো, অকমান ৰেষ্ট লওক এই বছৰ দুটা বছৰ। আমি কংগ্ৰেছে সদায় গ'ল খাই আছে, গ'লকিপাৰ নোহোৱা মেটচ, গতিকে আপুনি ওৱান চাইডেড হৈ গৈছে গেমখন, মজা নাই। এইখন মেটচৰ এতিয়া মজা আছে কাৰণ সমানে দুটা দল ষ্ট্ৰং, গতিকে কেতিয়াবা টাই ব্ৰেকাৰ হৈ যায় আমাৰ, আৰু টাই ব্ৰেকাৰটো গমেই পাইছে কংগ্ৰেছৰ গ'লকিপাৰ নাই কাৰণে আমি ফিল্ড গ'ল দি আছো। নহয় চাওক, মিডিয়াৰ আগত দুই এটা কথা ক'লে শক্তিশালী নহয়, শক্তিশালী ইনচাইড হয়। আমাৰ দেখিছে আমাৰ চৰকাৰখনে ৰাইজৰ কাম কৰি বা উচ্ছেদ অভিযান কৰি আমাক সুৰক্ষিত কৰিবলৈ যেনেকে ধৰণে কাম কৰি আছে, তেনেদৰেহে ৰাইজে প্ৰিয়পাত্ৰ হয়। মিডিয়াৰ আগত ভাষণ দিলে নহ'ব নে, কৰ্মক্ষেত্ৰতহে আমি দেখা পাম, ৰাইজে কৰ্মক্ষেত্ৰতহে চিনাকি হ'ব যে কোন আচল নেতা। আচলতে অখিল গগৈ যেনেকে ধৰণৰ কথা কয়, মই ভাবো তেখেতক অকমান ক'বলৈ বেয়া হয়, অকমান স্বাস্থ্যজনিত কাৰণতে হওক বা তেওঁক অকমান ৰেষ্টৰ দৰকাৰ হৈছে। খুব ঘূৰি ফুৰাৰ বহুত কথা কয় যে, তেওঁক অকমান ৰেষ্টৰ প্ৰয়োজন হৈছে। শুভাকাংক্ষী হিচাপে কৈছো, অকমান ৰেষ্ট লওক এই বছৰ দুটা বছৰ। আমি কংগ্ৰেছে সদায় গ'ল খাই আছে, গ'লকিপাৰ নোহোৱা মেটচ, গতিকে আপুনি ওৱান চাইডেড হৈ গৈছে গেমখন, মজা নাই। এইখন মেটচৰ এতিয়া মজা আছে কাৰণ সমানে দুটা দল ষ্ট্ৰং, গতিকে কেতিয়াবা টাই ব্ৰেকাৰ হৈ যায় আমাৰ, আৰু টাই ব্ৰেকাৰটো গমেই পাইছে কংগ্ৰেছৰ গ'লকিপাৰ নাই কাৰণে আমি ফিল্ড গ'ল দি আছো। নহয় চাওক, মিডিয়াৰ আগত দুই এটা কথা ক'লে শক্তিশালী নহয়, শক্তিশালী ইনচাইড হয়। আমাৰ দেখিছে আমাৰ চৰকাৰখনে ৰাইজৰ কাম কৰি বা উচ্ছেদ অভিযান কৰি আমাক সুৰক্ষিত কৰিবলৈ যেনেকে ধৰণে কাম কৰি আছে, তেনেদৰেহে ৰাইজে প্ৰিয়পাত্ৰ হয়। মিডিয়াৰ আগত